Viewers, welcome to another vlog. আজি বিভিন্ন পিছত এটা লং ব্লগ বনাইছোঁ। বহুত দিন পৰা শ্বৰ্টছ আপলোড কৰি আছিলোঁ, কিন্তু আজি এটা লং ব্লগ দিম। আৰু ইয়াত মই ভোগালী বিহু চেলিব্ৰেশ্যনটো দেখাব ট্ৰাই কৰিম। চ' ফাৰ্ষ্ট অফ অল হেপী ভোগালী বিহু ফ্ৰম মাই ছাইড। আজি যিহেতু ভোগালী বিহু উৰুকা, ত' বজাৰ কৰিবলৈ যাব লাগিব। চ' লেটছ গ'। মোৰ পিছে বজাৰলৈ যোৱাৰ একমাত্ৰ কম্পেনিয়ন হৈছে এই নীলা প্লেজাৰখন। সেইকাৰণে ডিকিত যিমান পাৰোঁ বেগ ভৰাই ল'লোঁ। 2 বছৰ আগত মামাই দিয়া এই স্কুটিখন কলেজ আৰু বজাৰ গৈ ঘেগেলা হৈ গ'ল। মই পিছে আজিকালি হেলমেট নিপিন্ধাকৈ স্কুটি চলাবই নোৱাৰোঁ। আপুনি পাৰেনে? আজি পিছে আমাৰ নাজিৰা টাউনত উৰুকা স্পেচিয়েল বজাৰ বহিছে। জেনেৰেলি এখন ছানডে বহে, কিন্তু আজি মনডেও বহিছে। চ' ফাৰ্ষ্ট টাইম আমি ল'লোঁ মাছ, তাৰপিছত ফুলকবি, গাজৰ, মটৰ, বিলাহী, ঢেৰ কিবাকিবি। তাৰ পৰা ওলাই আমি ল'বলৈ গ'লোঁ চিকেন আৰু মটন। আৰু ফাইনেলি আমি ল'বলৈ গ'লোঁ জলপানৰ কাৰণে কোমল চাউল, চিৰা, আখৈ আৰু ঢেৰ কিবাকিবি। বজাৰৰ পৰা আহি ভাবিলোঁ যে আপোনালোকক মেজি বনাবলৈ ৰেডি কৰি থোৱা জেগাডোখৰ এবাৰ দেখাই দিওঁ। আৰু ইয়াতে হ'ব আমাৰ মেজি। অলপ পাছতেই দাদা আৰু মই জুই ধৰিবলৈ এই জেগাডোখৰ ৰেডি কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। নিয়ৰৰ পৰা বাচিবলৈ ওপৰত এই ত্ৰিপালখন লগাবলৈ ট্ৰাই কৰিলোঁ। এইখিনি কাম মই টাইম লেপছ এটাতে দেখাই দিছোঁ দেই। ইয়াতে আমি ৰাতিকে মাংস পুৰি খাম বুলি ভাবিছোঁ। সেইকাৰণে চাৰিওফালে ইটা দি আমি এটা চৌকা বনালোঁ, যাতে হিটটো এই জেগাডোখৰ পৰা ওলাই নাযায় আৰু ভালকৈ মাংসটো ৰ'ষ্ট হৈ যায়। আৰু যিহেতু মাংস পুৰিবলৈ অলপ সময় লাগে, সেইকাৰণে আমি সোনকালে খৰি কেইডালমান দি জুইৰ পৰা জ্বলাই দিলোঁ, যাতে ৰাতিলৈকে অঙঠাখিনি বনি যায়। অলপ পাছতে ষ্টাৰ্ট হ'ল আমাৰ মেজি বনোৱা কাম। মেজি বনাইছে বৰ্তাই। আমিও কলগছ আনি খৰি জাপি অলপ হেল্প কৰি দিলোঁ। মেজি বনোৱা টাইম লেপছ এটাকে চাই লওক। মা, বৰমা আৰু খুৰীয়ে খানাৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলে। গধূলি টাইমত আমি জুইৰ ওচৰত বহিলোঁ। মাংস পুৰোঁতে আমাৰ অলম'ষ্ট 3 ঘণ্টামান লাগিলে। খানাও হৈ গ'ল সিমান টাইমত, আৰু চবেই খালে। ঘৰৰ খানা অলৱেজ বেষ্ট, আৰু বিহুতটো আৰু ভাল লাগে। দ্য নেক্সট মৰ্ণিং ৱাজ ভেৰি এক্সাইটিং। পোহৰ হোৱা আগতে সাৰ পালোঁ। গা ধুই মই সোনকালে ৰেডি হৈ ল'লোঁ মেজি জ্বলাবলৈ। এইবাৰ নিজে মেজি জ্বলোৱা মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ। এইটো ট্ৰেডিশ্যন কণ্টিনিউ কৰিবলৈ নিজেও শিকিব লাগিব নহয়। বাকী মেজি খুব সোনকালে জ্বলি শেষ হ'ল। চ' এয়াই আছিল এইবাৰৰ মাঘ বিহু চেলিব্ৰেশ্যন। ভাল লাগিলে যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিৰ কাৰণে ইমানে আছিল। চি ইউ ইন দ্য নেক্সট ওৱান।